আমি এটা কথা জানিব লাগিব কল্প কেইটা আমাৰ কল্প হৈছে তিনিটা প্ৰথম হৈছে ব্ৰহ্মকল্প আমি ব্ৰহ্মকল্প কথা পোনপ্ৰথমে অকণমান আৰম্ভ কৰিছিলোঁ ইতিমধ্যে চলি আছে পদ্মকল্প কথা 2 নম্বৰ 3 নম্বৰ হৈছে বৰাহকল্প আমি পামগৈ বৰাহকল্প কথা অলপ দেৰিকৈ পাম প্ৰথম কল্পটো হৈছে ব্ৰহ্মকল্প আপোনালোকে মনত ৰাখিব ব্ৰহ্মকল্পৰ অৰ্থাৎ ব্ৰহ্মৰ পৰা সৃষ্টি পদ্মকল্প ভগৱন্তৰ নাভিৰ পৰা সৃষ্টি হৈছে পদ্ম আৰু পদ্ম সৃষ্টি হৈছে ব্ৰহ্ম ব্ৰহ্মৰ পৰা সৃষ্টি হ'ল নাৰায়ণ যিজন জলত শয়ন কৰি থকাজন আমি তেতিয়া পাতি গৈছোঁ এতিয়া ইতিমধ্যে দ্বিতীয় কল্পটো হৈছে পদ্মকল্প সেই পদ্মকল্পত সেই নাভি পদ্মৰ পৰা প্ৰভু ভগৱন্তই যি ব্ৰহ্মক সৃষ্টি কৰিছিল ইয়াৰ আগত সুন্দৰভাৱে পদত বিশ্লেষণ হৈ গৈছে সেই ব্ৰহ্মাই ভগৱন্তক বিচাৰি যি তপস্যা কৰিছিল আৰু সেই তপস্যাৰ ফলত ভগৱন্তক দৰ্শন পাইছে ইতিমধ্যে সেই দৰ্শন পাই ভগৱন্তক স্তুতি কৰিছিল আৰু স্তুতি কৰাৰ শেষত সেই ভগৱন্তই ব্ৰহ্মা স্তুতিত সন্তুষ্ট হয় এতিয়া ব্ৰহ্মাক উপদেশ প্ৰদান কৰিছে এই যে আমি দেখিলোঁ ব্ৰহ্মাই ইমান বছৰ সহস্ৰ বছৰ ভগৱন্তক তপস্যা কৰিছে অৰ্থাৎ ব্ৰহ্ম তপস্যা অৰ্থ হৈছে ব্ৰহ্ম তপস্যা আমি প্ৰতিজন যুৱক যুৱতীক আহ্বান জনাব বিচাৰোঁ আৰু নৱপ্ৰজন্মৰ যি দাম্পতীসকলক আমি আহ্বান জনাব বিচাৰিছোঁ ব্ৰহ্মাই যি ব্ৰহ্ম তপস্যা কৰিলে প্ৰতিজন যুৱক যুৱতীয়ে এনেভাৱে ব্ৰহ্ম তপস্যা কৰিব লাগিব আৰু এই ব্ৰহ্ম তপস্যাৰ ঈশ্বৰক চিন্তা কৰি অৱশেষত সৃষ্টি কাৰ্যত ৰত হ'ব লাগিব ইতিমধ্যে ব্ৰহ্মাই এনেভাৱে তপস্যা কৰি ভগৱন্তক স্তুতি কৰি ইতিমধ্যে ভগৱন্তই ব্ৰহ্মাক আশীৰ্বাদ দিছে কি এতিয়া ব্ৰহ্মাক যিমান মনত দুখ আছিল সমস্তবোৰ ভগৱন্তই দূৰ কৰাই গম্ভীৰভাৱে ধীৰ স্থিৰভাৱে সেইজন দেৱহৰিয়ে ক'বলৈ বিচাৰিছে যে হে সৃষ্টিকৰ তোমাৰ যি মনৰ অভিলাষ আছিল সকলোবোৰ পূৰণ হ'ব তুমি সকলোবোৰ এৰি মনৰ সকলো ভাৱনা এৰি তুমি কেৱল সৃষ্টি কাৰ্যত ৰত হোৱা কাৰণ তুমি যি সৃষ্টি কৰিবা তুমি মোক যি দেহৰ ভক্তি কৰিলা তোমাৰ সৃষ্টি কেতিয়াও বিফল হ'ব নোৱাৰে যে তুমি সমস্ত প্ৰাণীক যদি মোক তুমি দেখা এনেভাৱে সুদিহৰ ভক্তি কৰি তুমি সৃষ্টি কৰা তেনেহ'লে তোমাৰ সৃষ্টি কৰাৰ কিবা যদি দুখো হয় তেতিয়াহ'লে সেই দুখে তোমাক চুব নোৱাৰে যে এই কথাখিনি আমাক বুজাইছে আমি সমস্ত জগতত প্ৰভু ভগৱন্তক দেখিব পাৰিব লাগিব আৰু তেনে ভাৱনাই যদি আমি সৃষ্টি কাৰ্য কৰোঁ আমাৰ সৃষ্টি কেতিয়াও বিফল নহয় আজি ব্ৰহ্মাই সমস্যাত পৰিব সৃষ্টি কাৰ্যত ওলাবগৈ ইয়াৰ পিছত যে প্ৰথমে ব্ৰহ্মাই সৃষ্টি কৰোঁতে অকণমান ভুল হৈ যাব তাৰপিছতহে পুনৰাই সৃষ্টি পাতনি কাৰ্য কৰিব যে আমি মনুষ্যসকলেও প্ৰথম সৃষ্টিবোৰ আমাৰ ভুল হৈছিল কাৰণ আমি ঈশ্বৰক এনেভাৱে ভক্তি কৰা নাছিলোঁ সেইকাৰণে এই সৃষ্টিৰ দ্বাৰা আমি বিপদত পৰিব লগা হয় পিতৃ মাতৃসকলে কাৰণ কিয় এতিয়া পুত্ৰসকলে পিতৃ মাতৃক নমনা হয় কাৰণ কোনোজন পিতৃ মাতৃ এনেভাৱে ব্ৰহ্ম তপস্যা কৰা নাছিল সেইকাৰণে আজি ব্ৰহ্মক যি উপদেশ ভগৱন্তই দিছে এইসমূহ আমি জীৱনত
অনুসৰণ কৰি জীৱনত আমি প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে নৱপ্ৰজন্মসকলে ভাগৱত ধৰ্ম আচৰণ কৰিব লাগে, সকলোৱে জানিব লাগে, শিকিব লাগিব। সেয়ে কৈছে যে আবে মই তোমাতক কৰোঁ আশীৰ্বাদ, নানা কৰ্ম কৰান্তেও নপাওঁ প্ৰমাদ, বহুবিধ প্ৰজা স্বজন্তও তজু দেহে, কিঞ্চিতোকো দোষ নহওক অনুগ্ৰহে। যে তোমাক মই আশীৰ্বাদ কৰিছোঁ, তুমি কোনো দুখ নাপাবা, তুমি নানা কৰ্ম কৰিলেও দুখ নাপাবা, অনেক কৰ্ম কৰিলেও, আৰু তুমি বহুবিধ প্ৰজাৰ যদিও তোমাৰ দেহৰ পৰা সৃষ্টি কৰা, তথাপিতো তোমাৰ সেই সৃষ্টিত কোনো দুখ নহ'ব। আহক ইয়াৰ পিছৰ পদত আমি আগবাঢ়ি যাওঁ। জয় কৃষ্ণ। প্ৰভু ভগৱন্তই কৈছে যে হে ব্ৰহ্মা, তুমি মোক মন দি অৰ্থাৎ মোক চিন্তা কৰি মন প্ৰাণ অৰ্পণ কৰি যি কৰ্ম কৰিবা, তোমাৰ কোনো কাৰণত দুখ হ'ব নোৱাৰে, আৰু তোমাৰ যিমানবোৰ দুখ থাকিব সমস্তবোৰ নাশ হ'ব। এই কথাটো তুমি জানি ল'বা, আৰু সমস্ত ভূততে তুমি মই থকাৰ বুলি জানি তুমি জ্ঞান কৰিবা। আচলতে আমি বিষয় কৰ্মত কাহস্থ ধৰ্মত থাকি যিমানবোৰ কৰ্ম কৰোঁ, আমি অথনিও পাতিছিলোঁ দিনত যে সকলো আমি ঈশ্বৰক অৰ্পণ কৰি কৰিব লাগিব, ঈশ্বৰক চিন্তা কৰি কৰিব লাগিব।
আজি এই কথাখিনিকে ব্ৰহ্মাক কোৱা নাই, আমাক সমস্তক কৈছে যে আমি সমস্তয়ো এনেভাৱে সকলোবোৰ কৰ্মত ভগৱন্তক নিবেদন কৰি আমি কৰিব লাগিব। সেয়ে কৈছে শুনিও পুত্ৰ তই কহুনিষ্ঠ বাণী, যে হে পুত্ৰ তোমাক মই কওঁ শুনা, তুমি যি স্তুতি মোক কৰিলা, যেনেভাৱে তুমি মোক সন্তুষ্ট কৰালা, যি তপ আচৰণ কৰিলা, তোমাৰ সকলোবোৰ সংশয় নাশ হৈ গ'ল। আৰু এয়াও জানি ল'বা তোমাৰ মোৰহে কৃপাৰ। এতিয়া আমি জন্মৰ পৰা যিমানবোৰ কৰ্ম কৰিছোঁ সকলোবোৰ ভগৱন্তৰ কৃপাতহে কৰি আছোঁ। আৰু ইতিমধ্যে এই আসনত বহি যে আমি সমস্ত এআষাৰ দুআষাৰ গাই কৈ আছোঁ, এয়া ভগৱন্তৰ কৃপাতহে সম্ভৱ। আপোনালোক যে বহি আছে ভগৱন্তৰ কৃপাতহে বহি আছে, অৰ্থাৎ ভগৱন্তৰ দ্বাৰাহে সমস্ত সম্ভৱ। কাৰণ আত্মাৰ ৰূপে ভগৱন্ত থকাৰ বাবেই আপোনালোক সমস্ত আহি ইয়াত বহি থাকিব পাৰিছে, বা আমি সমস্ত এআষাৰ দুআষাৰ কৈ আছোঁ। কাৰণ ইয়াৰ আগত উল্লেখিত হৈছে ২৪ তত্ত্ব শৰীৰটো গঠন হোৱাৰ পিছতো সেই তত্ত্বসমূহ কোনো কাম নাছিল, যেতিয়ালৈ আত্মাতত্ত্বৰ প্ৰৱেশ কৰা নাছিল। সেই আত্মাই হৈছে ভগৱন্ত। সেইকাৰণে কৈছে যে হে পুত্ৰ তুমি জানিবা, তুমি যি স্তুতি কৰিলা এয়াৰ মোৰ কৃপাৰ বুলি তুমি জানি ল'বা। কাৰণ ভগৱন্তৰ কৃপাৰ অবিহনে বৃক্ষপত্ৰ এটাও লৰচৰ নকৰে। আমি মানুহবোৰে ভগৱন্তৰ কৃপাত চলিব লাগে। ভগৱন্তক এৰি আমি নিজে নিজে কিছুমান কৰ্ম কৰিব বিচাৰোঁ বা কৰোঁ। সেইকাৰণে আমাৰ জীৱন পথত বিভিন্ন আমি সমস্যা ভুগিব লগা হয়, সমস্যাত পৰিব লগা হয়, বিপদত পৰিব লগা হয়। বিভিন্ন অপায় অমংগলে আমাক আগুৰি ধৰে। ইয়াৰ অৰ্থ হৈছে আমি ভগৱন্তক নিবেদন নকৰাকৈ কৰ্ম কৰাৰ বাবে এনে দুখ যন্ত্ৰণা ভুগিব লগা হয়। আজি ব্ৰহ্মাই যি স্তুতি কৰিলে, যি স্তুতি মাধ্যমত ব্ৰহ্মাই ভগৱন্তক সন্তুষ্ট কৰাব পাৰিলে, আমিও যদি সেই ব্ৰহ্মাই কৰা স্তুতি ভগৱন্তক কওঁ, আজি ভগৱন্তই নিজ মুখে ব্ৰহ্মাক কোৱাৰ চলেৰে আমাক সমস্ত কৈছে যে হে পুত্ৰ ব্ৰহ্মা, এনেভাৱে তুমি ভজনা কৰাৰ দৰে যিসকল লোকে মোক ভজনা কৰে, মই সেইসকলৰ প্ৰতি অকণমান সময়তে সন্তুষ্ট হয় কৃপাৰ প্ৰদান কৰোঁ। যে তোমাৰ প্ৰতি মই যি সন্তুষ্টি হ'লোঁ, আৰু কৈছে মোৰ প্ৰীতি অবিহনে কোনেও কাকো সন্তুষ্ট কৰিব নোৱাৰে। অৰ্থাৎ ভগৱন্তক সন্তুষ্ট যদি আমি কৰাব নোৱাৰোঁ, বিশ্ব ব্ৰহ্মাণ্ড কাকো সন্তুষ্ট কৰাব নোৱাৰোঁ। অৰ্থাৎ ভগৱন্ত যদি সন্তুষ্ট হয় সমস্ত জগত সন্তুষ্ট হয়। কাৰণ লক্ষ্মীপতি ভগৱন্ত প্ৰসন্ন ভৰিলে দুৰ্লভ কিছু নাই। গতিকে আমি সেইজন ভগৱন্তক আমি সন্তুষ্ট কৰাব লাগিব। আমি আকৌ সন্তুষ্ট কৰাওঁ ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱসমূহক, যে আমি দেৱতাসমূহক সন্তুষ্ট কৰাব বিচাৰোঁ, কিন্তু আমি ভগৱন্তক সন্তুষ্ট কৰাব নিবিচাৰোঁ। সেয়ে আজি ভাগৱতৰ ৩য় স্কন্ধই আমাক বুজাইছে যে আমি কেৱল পৰম প্ৰভু ভগৱন্তক আমি সন্তুষ্ট কৰাব লাগিব। অৰ্থাৎ আমি আত্মাক সন্তুষ্ট কৰাব লাগিব। আমি কাক সন্তুষ্ট কৰাওঁ? ইন্দ্ৰিয় দেৱতত্ত্ব দেৱতাসমূহক, মনক সন্তুষ্ট কৰাব বিচাৰোঁ, নহ'ব। আমি কৰাব লাগিব আত্মাক সন্তুষ্ট। আত্মাই কি বিচাৰে? নাম বিচাৰে। কাৰণ সেইকাৰণে কৈছে নাম কোনে লয়, নাম কোনে শুনে, নাম কোনে শুনায়। ইয়াত যে আমি আসনৰ পৰা দুই এষাৰ যে প্ৰভুসকলে আমি যে কৈ আছোঁ, আমি কৈ আছোঁ নেকি? আমি কোৱা নাই, ভগৱন্তই কৈ আছে। অৰ্থাৎ এই আত্মাৰ দ্বাৰাহে চলি আছে, কৈ আছে। আপোনালোকে যে বহি শুনি আছে, আপোনালোকেও শুনা নাই। আপোনালোকৰ লগত থকা ভগৱন্তক সেই ৪ নম্বৰ পুৰুষ আত্মাইহে কিন্তু শ্ৰৱণ কৰি আছে। এই কথাখিনি আমি জানিব লাগিব। আৰু এই কথাখিনিকে জানিবলৈ, এই তত্ত্বসমূহ জানিবলৈ গুৰুৰ শৰণ ভজনৰ মাৰ্গে সাধুসংগ কৰি একান্তৰভাৱে কায় বাক্য মন এক কৰি এনেভাৱে বেদশাস্ত্ৰ আমি শ্ৰৱণ কৰিব লাগিব। সেই গুৰু সমস্তই মাতৃ সমস্তৰ এনেভাৱে আজি ব্ৰহ্মাক কোৱাৰ চলে প্ৰভু ভগৱন্তই আমাক সমস্ত কৈছে হে পুত্ৰ, যে মোৰ
প্ৰীতি ফল জানা সমস্ত কৰ্মফল মই সন্তুষ্ট হয় যি কৰ্মফল প্ৰদান কৰোঁ সমস্তজনে সন্তুষ্ট হয় এয়াৰ হ'ল বৈষ্ণৱ সমৰ সন্মত কথা যেনেকৈ মই আত্মাৰ ৰূপে থাকি সমস্তকে কৃপা কৰোঁ আৰু সেই আত্মাক আমি কেনেভাৱে ভাল পাব লাগে আজি কৈছে যেনেকৈ আমি প্ৰতিজনে গাহস্থ ধৰ্মত থাকি ধন টকা পইচা পুত্ৰ ভাইজাক যিমান মৰম স্নেহ কৰোঁ যদি আমি সিমানকণ মৰম স্নেহ ভগৱন্তক কৰোঁ ভগৱন্তই কৈছে তথাস্তু আমি কিন্তু ভগৱন্তক কমকৈ মৰম কৰোঁ এই যেনে তেনে মানে কি হয় উপায় নাপায়হে কামটো কৰোঁ বোলে টাঙনৰ মূৰত বটালিটো হয় কামটো কৰোঁ বোলে নকৰিলেও নহয় চাবচোন কিছুমান মানুহে কি কয় জানে এই গোসাঁই ঘৰ ভেজালটো থাকিল নহয় গোসাঁই ঘৰৰ কৰ্মটো ঈশ্বৰৰ কৰ্মটো ভেজাল বনাই ল'লে আকৌ কোনোবা আছে আপোনালোকে এইফালে নাই কি চাগে ময়নগুৰি ফালে আমাৰ টেঙাগুৰি ফালে আছে কি কয় জানে এই বহু কি হ'ব নামঘৰ ভেজালডাল লাগি থাকিল নহয় মোৰ নামঘৰ যায় ধূপবন্তি নিদিলে নহয় নাম ভেজাল লগাই ল'লে আচলতে আমাৰ বিষয় কৰ্মবোৰ ভেজাল ঈশ্বৰৰ কৰ্ম কেতিয়াও ভেজাল নহয় আমি কি কৰি লৈছোঁ ভেজাল বনাই দিলোঁ আৰু সেইকাৰণে ঈশ্বৰৰ কৰ্ম যেতিয়া ভেজাল কৰি দিলোঁ তেনে আমাৰ জীৱনটো কৰ্ম বিষয় কৰ্ম চব ভেজালেই হৈ গৈ আছে জীৱনটোৱে ভেজাল হৈ গৈ আছে আমি কোনো কাৰণত জীৱনটোক আমি এক কৰিব পৰা নাই সাত্বিকত আনিব পৰা নাই কাৰণ সেইকাৰণে এইবোৰ আমি অনুসৰণ কৰিব লাগিব প্ৰভু ভগৱন্তই কৈছে তুমি পুত্ৰ ভাইজাক যিমান মৰম স্নেহ কৰা অন্ততঃ মোকো কৰাচোন আপোনালোকে বিষয়ত ল'ৰা ছোৱালী পুত্ৰ ভাইজাক আৰু কি হয় ঐশ্বৰ্য বিভূতিক মৰম স্নেহ শ্ৰদ্ধা কৰক এই যে আজি ভাগৱত দুদিনীয়া পাতিছে বা শিক্ষামাৰ দিনে ৰাতিয়ে এই দুদিন অন্ততঃ একেৰাহে ভগৱন্তক সেই বাকীবোৰ সম্পত্তিক ভাল পোৱাৰ দৰে একেৰাহে থাককচোন আমি দেখি আছোঁ দুজন এজন কমি গৈ আছে আৰু অলপ পিছত আমি এই চকীকেইখনকে চাই চাই কৈ থাকিব লাগিব গাই থাকিব লাগিব কাৰণ আমাৰ উপায় নাই কাৰণ আপোনালোকে ইয়াত বাৰীত মানে পিছফালে চুকে চুকে এখন এখন ফাৰ্ম খুলি লৈছে নহয় সেইকেইটাক দেখিছে আৰু লাইট চাইট জ্বলাই দিয়ে ধুনীয়াকৈ তাতে আহাৰ দিব আমাৰো লাইট জ্বলাই দিছে ধুনীয়াকৈ থাকিবলৈ কোমল কোমল এখন সজ্জা দিছে আৰু ইফালে খোৱা বোৱা যোগাৰ আঁকিয়ে ধৰিছে মন গ'লেই খাম গাই থাকিম হয় বাৰু এনেকৈ কৰিব লাগিব কাৰণ আমি হ'লো ব্ৰইলাৰ আপোনালোক হ'ল লোকেল মন গ'লে হ'ল দৌৰি যায় ঘৰত বিচনা লৈ থাকিবগৈ আৰু পাৰিলে যাওঁকে আপোনালোকে গ'লে আমিও লাহেকৈ আৰু এখন এৰি আৰম্ভ কৰিম আৰু দে সকলো যা হওক আচলতে কি জানে ইমান সুন্দৰভাৱে এভাগ বাৰ্ষিক অনুষ্ঠান আয়োজন কৰা যায় উলহ মালহে অন্ততঃ আমি এইকেইটা দিন এই দুটা দিন ভগৱন্তক সময় দিব লাগে জীৱনটোত আমি বিষয় কৰ্ম কৰি আছোঁ হয়নে বাৰু আৰু কাইলৈ এই অনুষ্ঠান শেষ হোৱাৰ পিছত আকৌ সেই বিষয়তে সেইটো চোৱা পাতনি গাঁততে পৰিব লাগিব আমাৰ বিষয়ৰ সংসাৰখনক এটা চোৱা পাতনি গাঁত বুলি কৈছে গতিকে আমি তাতে আকৌ ডুবিব লাগিব অন্ততঃ এই দুটা দিন আমি তাৰ পৰা উঠি অকণমান ভাল এটা অনুষ্ঠান ভাল এটা পৰিৱেশত নিজকে অলপ পবিত্ৰ কৰাব আমি চেষ্টা কৰিব লাগিব কাৰণ আমি এই শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমে যি জানিব বুজিব পাৰিম সেই বিষয়গত চোৱা পাতনি গতটো আমি তাক পবিত্ৰ কৰিব পাৰিম ইয়াৰ পৰা জানি বুজি যোৱা জ্ঞানৰ মাৰ্গে আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ
Yedege tumiur bhakti godhari bhoya kritar daya janani আজি ব্ৰহ্মাক কোৱাৰ চলেৰে প্ৰভু ভগৱন্তৰ নাৰায়ণে আমাক সমস্তক বুজাই দিছে যে এনেভাৱে হে পুত্ৰ ব্ৰহ্মা এই কথাখিনি জানি সেই সাধু সমস্তই অন্যৰ প্ৰতি মতি অৰ্থাৎ মন এৰি কেৱল ৰাতিয়ে দিনে মাত্ৰ মোক সুদৃঢ়ভাৱে ভক্তি কৰে। আমি সুদৃঢ় ভক্তি কৰিব লাগিব।
আমি কি ভক্তি কৰিছোঁ জানে আনক দেখুৱাইহে কৈছোঁ আমি দৃঢ়ভাৱে ভক্তি কৰা নাই কাৰণ গোসাঁই ঘৰটো বনাই ল'লোঁ নকৰিলেও নহয় কৰ্মখিনি যদিও নকওঁ আনে দেখিলে বেয়া বুলি ক'ব এই যেনে তেনে নিয়মটো কৰি ধূপডাল বন্তিগছ দিয়া ব্যৱস্থা কৰিছোঁ নহ'ব যে আমি এই সমস্ত জানি বুজিহে ভগৱন্তক ভক্তি কৰিব লাগিব সেইকাৰণে আমি কাইলৈ এফাকি ঘোষা গাম সকলোৱে গাম বোলে অপৰাধৰ বিনাশন তজ নামে নাৰায়ণ জানি নামে পখিলো শৰণ যদি আমি নাম জনাই নাই কিহৰ কাৰণে মিছা কথা কৈ শৰণ পখিছোঁ আমি জানিহে শৰণ পখিব লাগিব যদি জনা নাই নিজে জনা নাই জনা কাৰোবাৰ পৰা আমি শিকি ল'ব লাগিব সেয়ে কৈছে এনেভাৱে সাধুসকলে অন্যপতি মতিটো এৰি কেৱল সুদৃঢ়ভাৱে মোক ভক্তি কৰে আৰু অন্য কৰ্ম ধৰ্ম সকলোবোৰ এৰি কেৱল যত্ন কৰি মোৰ গুণগান গায় আৰু সেইসকলে মোৰ ৰাতুল চৰণ হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰে এতিয়া আপোনালোকে জানি ল'ব যে ভগৱন্তৰ সেই দুভাগী চৰণ আমি যদি প্ৰতিজন ভক্তই আই সমস্তই হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰোঁ তেনেহ'লে এই মায়া সংসাৰ ভগৱন্ত মায়াই আমাক একো কৰিব নোৱাৰে কাৰণ ইমান সহজে সেই দুভাগী চৰণ আমাৰ হৃদয়ত নাথাকে ইয়াৰ অৰ্থ আমি এটা কাহিনী কম আপোনালোকে যদি ৰাতি থাকে কেৱল সুন্দৰ সুন্দৰ কাহিনী পাব সকলোৱে কাহিনী টোপোলা লৈ লৈ আহিছে আপোনালোকে লয় নে নলয় নাজানো কেইগৰাকী মানে নলওঁ বুলি গ'ল ইয়াতে আৰু কেইগৰাকী মানে ভাবি আছে আৰু অকণমান সময় থাকোঁচোন কি বা কথা কয় ভাল লাগিলে থাকিম নহ'লে যামগৈ এইটো সিদ্ধান্ত হৈ আছে আমি গম পালোৱেই আপোনালোকৰ মনৰ কথা গম পাইছে আৰু এই যে যোৱা বছৰ আপোনালোকে ভাগৱত পাতিলে এইবাৰ পাতিছে আপোনালোকে ভাগৱতক ভাল পায় ভগৱানক ভাল পায় ভগৱানে আপোনালোকক ভাল পায় নে নাপায় তাৰ এখন লিষ্ট আনিছোঁ আমি আজি এখন লিষ্ট পিছ ৰাতিহে খোলা হ'ব আপোনালোকৰ নাম আছে নে নাই আমি তেতিয়া গম পাম আৰু এতিয়া আমি থাকিলেও নাথাকিলেও নকওঁ যা হওক সেয়ে কৈছে এই ভগৱন্ত আমি এটা কাহিনী লৈ আহোঁ যে প্ৰভু ভগৱন্তৰ কৃষ্ণৰ এজন একান্ত ভকত বৃন্দাবনত আৰু সিফালে অযোধ্যা এজন প্ৰভু ৰামৰ একান্ত ভকত সেই বৃন্দাবনৰ ভকতজনৰ ওচৰলৈ এদিনাখন অযোধ্যাৰ ৰাম ভক্তজন আহিছিল কাৰণ ভকতৰ ওচৰত ভকত আহিব অভকতৰ ওচৰত অভকত যাব হয়নে বাৰু যাৰ যিটো কৰ্ম তেওঁহে বন্ধু হ'ব যেতিয়া সেই বৃন্দাবনলৈ ৰাম ভক্তজনে আহিল তেতিয়া কৃষ্ণ ভক্তজনক কৈছিল হে বান্ধৱ তুমি কাক ভজনা কৰা বোলে মই কৃষ্ণক ভজোঁ মই কৃষ্ণৰ ভকত বোলে তুমি মই ৰাম ভক্ত আইসকলে শুনিব গুৰুত্ব দি আপোনালোকে ইফালে ইফালে চাই থাকিলে এয়া চৰণটোৰ ভিতৰত থকাটো দুয়ো কথা ওচৰে নাপাবগৈ গতিকে গুৰুত্ব দিব যে কৈছে তেতিয়া কৈছিল সেই ৰাম ভক্তজন অযোধ্যাৰ সন্যাসীজনে কৈছিল বৃন্দাবনজনক বোলে হে বান্ধৱ তুমি যে সেইজন কৃষ্ণক ভজনা কৰা তুমি যে সেইজন কৃষ্ণৰ ভকত তুমি যে ব্ৰহ্মচৰ্য হৈছা ঠিকেই আছে কিন্তু তোমাৰ দেখোন প্ৰভু ব্ৰহ্মচৰ্য নহয় কা বুলি কৈছে বোলে কেনেকৈ এই তোমাৰ প্ৰভুৱে যাকে ভাল লাগে তাকে বিয়া পাতে বুলি কৈছে হয়নে নহয় কওকচোন বাৰু কৃষ্ণই কিমানগৰাকী বিয়া পাতিলে বৃন্দাবনত থকাজনক অযোধ্যাজনে কৈছে যে তুমি ব্ৰহ্মচৰ্য পালন কৰিছা ঠিকেই কিন্তু তোমাৰ প্ৰভুৱে দেখোন ব্ৰহ্মচৰ্য পালন কৰা নাই যোনগৰাকীকে ভাল লাগে সেইগৰাকীকে বিয়া পাতে এই তুমি সেইজনক পুজি লাভ নাই বুলি ক'লে তেতিয়া বৃন্দাবনজনক কৈ বৃন্দাবনজনক আকৌ অযোধ্যাজনে কৈছে বোলে শুনা মোৰ প্ৰভু ৰাম সেইজন একদম চিধা চিধা কাৰণ যেতিয়াৰ সীতাক বনবাস দিলে সীতা মাক আৰু সেই প্ৰভুৱে ৰামে আজিলৈ বিয়া নকৰালে ব্ৰহ্মচৰ্য পালন কৰিছে গতিকে সেইজন ৰামকে মই ভজোঁ লাগি গ'ল নহয় সমস্যা এতিয়া
বৃন্দাবনত কৃষ্ণ ভক্তজনৰ অকণমান খেলি মেলি লাগিল কথাটো নোহোৱা নহয় মই ব্ৰহ্মচৰ্য পালন কৰিছোঁ মোক গুৰুৱে দেখোন ব্ৰহ্মচৰ্য পালন কৰা নাই কথাটো নোহোৱা নহয় যাকে ভাল লাগে তাকে বিয়া পাতে হয়নে 16,108গৰাকী বিয়া পাতিলেই আকৌ বা কাক বিয়া পাতে ঠিকনা নাই কৃষ্ণই বিয়া পাতিবলৈ এতিয়াও ৰৈ আছে আপোনালোক সমস্তকে পাতিব আমাকো পাতিব কিন্তু আমি সেইগৰাকী ভাইজা হ'ব পাৰিব লাগিব তেতিয়া লগে লগে তেওঁ ক'লে বোলে তুমি এইজনক বাদ দিয়া আৰু আমাৰ অযোধ্যালৈ বলা সেই ৰামকে আমি ভজিম ৰাম চিধা চাদা সেইজন ব্ৰহ্মচৰ্য পালন কৰিছে বৃন্দাবনে ভাবিলে হয় কথাটো মই আৰু এই বৃন্দাবন এৰিব লাগিব চাবলৈ গুৰুসকল মাতৃসকল কাৰণ কিয় কৈছোঁ আপোনালোকে আমি কৰি থকা কৰ্মটো ভাল কৰ্ম এটা কৰি থাকিলে কোনোবাই মাজতে বেয়া বুলি কোৱা মানুহ আছে সেই কথাটো শুনি পেলাই পিছুৱাই নাযাব সেইকাৰণে আমি জানি বুজি অলপ আগতে যে ক'লোঁ জানি নামে পখিলোঁ শৰণ জানি লৈহে কৰ্মটো কৰিব নজনাকৈ কাৰোবাৰ কথাটো হৈ গৈ নিদিব বিপদত পৰি মৰিব গম পাইছেনে তেতিয়া লগে লগে তেওঁ সিদ্ধান্ত কৰিল পিছদিনাখন বৃন্দাবন এই অযোধ্যালৈ যাব ওলালে যেতিয়া ৰাতিপুৱা যাব ওলাইছে এজন সৰু ল'ৰাই লগ পালে সেই বৃন্দাবনৰ ব্ৰহ্মচৰ্যজনক ক'লে গুৰুদেৱ বোলে তুমি ক'লৈ যোৱা বোলে বোপাই মই অযোধ্যালৈ যাওঁ বোলে অযোধ্যালৈ কেতিয়া আহিব কৈছে মই নাহোঁ আৰু বোলে কিয় নাই মই অযোধ্যাতে থাকিম বোলে আমাৰ কৃষ্ণক কোনে বুজিব এই বোলে এজনক মই নুপুজোঁ কিয় নাই এজন অকণমান খেলি মেলি আছে বুলি ক'লে তেতিয়া ক'লে গুৰুদেৱ তুমি যোৱা যাবা বাৰু তুমি যোৱাৰ আগতে মোৰ এটা সৰু কাম কৰি দি যোৱা বোলে কি কাম বোলে গুৰুদেৱ মই কুঁৱাটোত পানী উঠাবলৈ যাওঁতে বাল্টিটো পৰি গ'ল মই বাল্টিটো উঠাব পৰা নাই বহুত সময় চেষ্টা কৰিলোঁ তুমি পাৰিলে মোক উঠাই দি যোৱা বোলে হ'ব বোলা বাল্টিটোৱে উঠাই দিব লাগে দিম আৰু এতিয়া মই তাৰ আগত সেই সৰু ল'ৰাটোৱে এডাল চৰিত আপোনালোকে গম পাইছে বাঁহৰ চৰিত আগত লোহা এডাল বান্ধি লৈছে লোহাডাল চিধা বান্ধি লৈ ঘকটিয়াই আছে ক'ত বাল্টি উঠিব তেতিয়া চাইলে তেতিয়া এই বাবাজীজনে কৈছে বোলে হেৰি নহয় এই মূৰ্খ এইডাল চিধা লোহাডালত বাল্টি উঠিব নেকি লোহাডাল বেকা কৰিব লাগিব তেতিয়া এই ল'ৰাজনে কৈছে বোলে গুৰুদেৱ নহ'ব চিধা কৰি আপুনি উঠাই দিব লাগিব মোক বেকা কৰিলে উঠাব পাৰিম ময়ো জানো আপুনি চিধা কৰি উঠাই দিব লাগিব বোলে নহ'ব নহয় এইডাল বেকা কৰিলেহে উঠিব তেতিয়া সেই ব্ৰহ্মচৰ্যজনে লোহাডাল বেকা কৰি যেতিয়া লাহেকৈ পানীত কুঁৱাত ডুবাই লৰাই দিলে বাল্টি চুকত লাগি দাঙিলৈ গুচি আহিল তেতিয়া লগে লগে এই শিশুজনে কৈছিল বৃন্দাবনৰ ব্ৰহ্মচৰ্যজনক গুৰুজনক বোলে গুৰুদেৱ তুমি যে বৃন্দাবন এৰি অযোধ্যালৈ যাব বিচাৰিছা এইটোৱে কাৰণটো নহয় জানো তুমি ভাবিছা কৃষ্ণ প্ৰভু বেকা বেকি অৰ্থাৎ চাবচোন আপোনালোকে কৃষ্ণ প্ৰভুৰ চৰণ দুখন থকাও বেকাকৈ থাকে হয়নে বাৰু হাঁহিটোও বেকা চুলিকেইডাল কেশৰো বেকা হয়নে বাৰু আৰু কমৰটোও বেকা হৈ থাকে ইয়াৰ অৰ্থ জানে ইয়াৰ অৰ্থটো এতিয়া কৈ আছোঁ তেতিয়া লগে লগে ক'লে যে হে গুৰুদেৱ এতিয়া চাওক আপুনি চিধাৰ লোহাৰডালে বাল্টিটো উঠাব নোৱাৰিলে বেকা কৰি দিয়াৰ বাবেহে উঠিলে তদনুৰূপ কৃষ্ণৰ প্ৰভু ভগৱন্ত সেই দুভাগীৰ চৰণ বেকা বস্তুটো য'তে ত'তে আপোনালোকে সোমাব নোৱাৰে পাৰিব নেকি বেকা বস্তু এটাৰ ক'ৰবাত সোমোৱাই দিলে নোসোমায় চিধা যদি বস্তু এডাল হয় সোমোৱাই দিলে চিধা চিধি সোমাই যাব আৰু যদি টানি দিয়ে চিধা চিধি ওলাই আহিব বুজি পালে গতিকে ভগৱন্তৰ চৰণ দুখানি বেকা গতিকে ইয়াক আপোনালোক হৃদয়ত আমাৰ হৃদয়ত ফটকৈ নোসোমায় যেতিয়া সোমাই গ'ল টানি থাকিলেও ওলাই নাহিব আমাৰ এই ভকতসকলৰ এই বান্ধৱসকলৰ চৰণ ভগৱন্তৰ বেকা চৰণ হৃদয়ত বহি গ'ল সোমাই গ'ল গতিকে য'তে ভাগৱত বুলি নকওক আপোনালোকে থাকিলেও থাকিব নাথাকিলেও নাই অকলে হ'লেও ভাগৱতখন পঢ়ি থাকিব কাৰণ ভগৱন্তৰ চৰণ সোমাই গ'ল ভাগৱত বোলে টানি লৈ যায় কাৰণ ৰামপ্ৰভু চৰণ চিধা সোমোৱালে ওলালে অৰ্থহীন সেইকাৰণে কৈছে কলি যুগৰ লোকসকল বেকা বেকি চাবচোন আমাৰ মানুহবিলাক বেকা বেকি হয় নে নহয় কৰিব লাগে কিবা এটা কৰে কিবা এটা খাব লাগে কিবা এটা খায় কিবা এটা সেইকাৰণে ভগৱন্ত কৃষ্ণ চৰণো বেকা কমৰো বেকা হাঁহিও বেকা হয়নে বাৰু সমস্তই বেকা চাবচোন বাৰু সেইকাৰণে এই এটা আপোনালোকে জানে বোলে হুলেহে হুল উলিয়াব পাৰে আপোনালোকে গেছৰ ঔষধটো যে খায় কিমান গেছ জানে গেছৰ টেবলেট এটা চাবচোন সেইটো আৰু গেছ গতিকে তদনুৰূপ এই বেকা বেকীৰ লোকসকলৰ বাবে ভগৱন্তৰ চৰণো বেকা
গতিকে সেইকাৰণে আমি ইয়াক উল্লেখিত কৰিছে যে এনেভাৱে যিসকলে মোৰ গুণৰ নাম গাব সেইসকলৰ মোৰ ৰাতুল চৰণ তেওঁলোকৰ হৃদয়ত থাকিব তেবে উপজয় প্ৰেমৰ আনন্দ মিলয় ভাইজা পুত্ৰ দেহ গেহ সবে পাখৰয় যেতিয়া সেই দুভাগী চৰণ আমাৰ হৃদয়ৰ যুগলত আহিব তেতিয়া আমি ভাইজা পুত্ৰ ধন জন নিজৰ দেহটোৰ কথা পাহৰি যাম সেইকাৰণে আমি কি কৰিব লাগিব জানে যে ভগৱন্ত কৃষ্ণই বৃন্দাবনত যেনেকৈ দুভাগী চৰণ পেলাই খোজকাঢ়ি ধেনু চাৰিছিলে হয়নে বাৰু তদনুৰূপ আমাৰ হৃদয়তো সেইখন বৃন্দাবন বনাব লাগিব আমি আৰু এই বৃন্দাবনত ভগৱন্তৰ দুভাগী চৰণ পাৱে ধ্বজ বজ জব অংকুশৰ নপুৰৰ পৰা ধৰি ঝুনুক জনাক শব্দ কৰাই এই বৃন্দাবনত ভগৱন্তক আমি নৃত্য কৰাব পাৰিব লাগিব সেইকাৰণে কৈছে আমাৰ হীৰাখন হবনে কি বৃন্দাবন তাতে কৃষ্ণই চৰাবনে ধেনু কালিন্দী তীৰতে কদম ডালতে বজাই খুললিত বেনু গতিকে আমি প্ৰতিজন ভকত আই মাতৃয়ে আমাৰ হৃদয়খন সেই বৃন্দাবন বনাব লাগিব আৰু সেইখন যদি আমি হৃদয় বৃন্দাবন বনাব পাৰোঁ ইয়াত যে চিত চিত কৈ আছে চিত শব্দ আছে হৃদয় হৃদয় যদি বৃন্দাবন বনাওঁ তেনেহ'লে সেই দুভাগী ভগৱন্তৰ চৰণ আমাৰ হৃদয়ত সদায় থাকিব আজি এনেভাৱে কৈছে হে ব্ৰহ্মা এনেভাৱে তুমি পূৰ্বত যেনেকৈ প্ৰজা সৃষ্টি কৰিছিলা সেই প্ৰলয়ৰ সময়ত সকলোবোৰ প্ৰজাৰ সেইবোৰ জীৱৰ আহি মুখ শৰীৰত বিলীন হৈ আছে তুমি পুনৰ মুখ চিন্তা কৰি মুখ শৰীৰৰ পৰা এইসমূহ জীৱক তুমি পুনৰ সৃষ্টি কৰা এই কথাখিনিকে মৈত্ৰে মুনিয়ে হৰিদ্বাৰত নিজৰ আশ্ৰমত বিদুৰক কৈছিল হে বিদুৰ এনেভাৱে নাৰায়ণে সেইজন ব্ৰহ্মাক উপদেশ প্ৰদান কৰি অক্ষন্তেক পিছতে অন্তৰ্ধান হৈ গ'ল আৰু সেই ভগৱন্তই অন্তৰ্ধান হৈ যোৱা দিশলৈ ব্ৰহ্মাই নিৰীক্ষণ কৰি অদৃশ্য ৰূপক ধ্যান কৰিছে আমিও সেইজন অদৃশ্য ৰূপক প্ৰভু ভগৱন্তক আমিও যে নিত্য কৰ্ম কৰোঁ সেইকাৰণে আমি সেইজন ভগৱন্তকো ৩২ অলংকাৰ চৰণৰ পৰা মস্তকলৈ মস্তকৰ পৰা চৰণলৈ আমিও ধ্যান কৰিব লাগে আহক ইয়াৰ পিছত সেই অদৃশ্য ব্ৰহ্মক চিন্তা কৰি ৰূপক চিন্তা কৰি ব্ৰহ্মাইনো কেনেভাৱে প্ৰজা সৃষ্টি কৰিছে পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ সৃষ্টিৰ বিৱৰণ নিগৰতি ভোগ শুনা পৰিচিত
অধিক হইলা কুখাৰু পূর্ব প্রশ্ন শীতের হরি বুড়িরা পরম আনন্দ ভইলা মন সৃষ্টি কৰ জয় কৃষ্ণ। এতিয়া আমাৰ দশবিধ সৃষ্টিৰ বৰ্ণনৰ কথা উল্লেখিত কৰিব। এতিয়া এই কথাখিনি গংগা তীৰত খুব গুৰুদেৱে কৈছে, হে ৰাজন পৰীক্ষিত, এনেভাৱে হৰিদ্বাৰ মৈত্ৰীমুনিক বিদুৰে প্ৰশ্ন কৰাত মৈত্ৰী বিদুৰ উত্তৰ দিলে যে এনেভাৱে সেইজন দেৱহৰিয়ে অন্তৰ্ধান হৈ গ'ল আৰু সেই ব্ৰহ্মাই ঈশ্বৰৰ বচন পালন কৰি ক্ষয়ধাৰ্য কৰি অনেক প্ৰজাৰ সৃষ্টি কৰিলে। সেই ব্ৰহ্মাই নিজৰ দেহৰ পৰা আৰু মনৰ পৰা বহুতো প্ৰজা সৃষ্টি কৰিলে। পুনৰ কৈছে যে এনেভাৱে বিদুৰে কৈছে, হে গুৰুদেৱ, আৰু মই তোমাক যিমানবোৰ অৰ্থৰ কথাৰ যিমানবোৰ প্ৰশ্ন কৰিছোঁ, তুমি অনুগ্ৰহে মোৰ সংশয়বোৰ দূৰ কৰি সমস্ত প্ৰশ্ন উত্তৰ দিয়া। এনেভাৱে বিদুৰে অনেক প্ৰাৰ্থনা কৰিলে আৰু বিদুৰৰ প্ৰাৰ্থনা শুনি সেই কুশাৰু নন্দন মৈত্ৰী মুনিয়ে আনন্দিত হৈ পূৰ্বত যি প্ৰশ্ন কৰিছিল সেই সমস্তৰ প্ৰশ্ন উত্তৰ দিবলৈ আগবাঢ়িছে। সেয়ে কৈছে, মৈত্ৰীয়ে বিদুৰক কৈছে, ধন্য ধন্য কুৰুবৰ, যে শুনাৰ ইয়াৰ পিছত সেই সৃষ্টিকৰ ব্ৰহ্মাই কি কৰিলে। সেই ব্ৰহ্মাই যি প্ৰভুক যি ৰূপত দৰ্শন পাইছিল, সেই ৰূপক হৃদয়ত চিন্তা কৰি তেওঁ কি কৰিলে, তপস্যা কৰিলে। শতেক বছৰ তপস্যা কৰিছে ব্ৰহ্মাই, কেৱল ভগৱন্তৰ সেই ৰূপ মনত ধ্যান কৰিছে আৰু তপস্যা কৰি পৰম আনন্দ লাভ কৰিছে। যে আহক আজি ব্ৰহ্মাই যেনেভাৱে তপস্যা কৰিছে, আমিও তেনেভাৱে তপস্যা কৰিব লাগিব। এনেভাৱে তপস্যা কৰি কেনেকৈনো তেওঁ দেহ আৰু মনৰ পৰা প্ৰজাসমূহক সৃষ্টি কৰে, পিছৰ পদত সুন্দৰভাৱে দিয়া আছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। পাছে বাব হন্তে উঠিলন্ত ব্ৰহ্মাতৈ, প্ৰলয়ৰ বায়ু যেন পদ্মকম্ব, তপস্যাৰ ফলে ব্ৰহ্মা জাগৰিল
সমান জলে সমন্দিতে বায়ু কৰিলন্তপন জল গুচিলন্ত পদ্ম ভৈলে দেখিয়া ব্রহ্মার মনে মিলিল আকাশত ব্যাপী আছে বৃহৎ কমল এই দিনি লোকক পিবু গৌরহর এই মনে চিন্তি পাছে পদ্মকোষে বগি তাতে তিনি লোক বিভাগীরা মহাযোগী অধিকন কৰি বিভাগ গিৰা তিনি লোক আৰু হেতু কহো গুৰু বৰ্জ শুনিও আৰাম জাতু তিনি লোক প্ৰতিদিনে নাপায় এই হেতু আগ মাত্ৰ শ্ৰজীবেলা গৈ ইয়াৰ উপৰে যিটো লোকচাৰিখা ব্ৰহ্মাৰ বয়স মানে থাকে বিদ্যমান ব্ৰহ্মাৰ সম্পূৰ্ণ আয়ু যেবে ভৈৰ ক্ষয় সমস্ত লোকতে কালে বিনাশয় কালৰ মহিমা শুনি বিহুৰ মহন্ত তাক জানিবাক প্ৰতি কোনো পুচিলন্ত বিদুৰ বৰ কিবা কৃপা কৰিও কালৰ লক্ষণ বেছি নাই কহিও কিবা স্থূল সূক্ষ্ম ৰূপ এনেভাবে সেই ব্ৰহ্মাই পদ্মকল্পত যেতিয়াৰ 100 বছৰ তপস্যাৰ কৰিছিল সেই সময়ত প্ৰলয়ৰ বায়ুৱে সেই জলত থকা পদ্ম য'ত ব্ৰহ্মাই তপস্যা কৰিছিল থিয়ে থাকিব পৰা নাছিল কেৱল সেই প্ৰলয়ৰ জলত বায়ুত কেৱল পদ্মকল্প লৰি আছিল তেতিয়াৰ লগে লগে সেই ব্ৰহ্মাই তপস্যাৰ ফলত কি কৰিলে সেই জলৰ সম্বন্ধিতে সেই যে বায়ুৱে জল থিয়ে থাকিব দিয়া নাছিল পদ্মক যে লৰাই আছিল তে কি কৰিলে সেই জল প্ৰাণ কৰি দিলে যি বায়ুৱে সেই জলত পদ্মক লৰাই আছিল সেই জলো পান কৰিলে বায়ুকো ব্ৰহ্মাই প্ৰাণ কৰি দিলে যেতিয়া সেই বায়ু আৰু জল পান কৰি দিলে সকলোবোৰ জল গুচি কেৱল অকল সেই পদ্মহে থাকিল আৰু সেই পদ্মতে ব্ৰহ্মাই পদ্মাখনত থাকি তেতিয়া ব্ৰহ্মাই দেখিলে জল যেতিয়া নাইকিয়া হৈ গ'ল যিটো মানে পদুম সেই পদুমক দেখিছে কমলক আকাশত লাগি আছে বৃহৎ ডাঙৰ এটি কমল ফুল সেয়ে উল্লেখিত কৰিছে এনেভাৱে চিন্তি সেই পদ্মাখনত বসি ব্ৰহ্মাই তিনি লোক বিভাজন কৰিলে অৰ্থাৎ তিনি লোক সৃষ্টি কৰিলে যে তিনিখন লোক সৃষ্টি কৰিলে বেছি কৰা নাছিল ব্ৰহ্মাই সেই তিনিখন লোকৰ কথা কওঁ হে বিদুৰ তুমি শুনা সেই তিনিখন লোক প্ৰতিদিনাখনে নাগ হয় আৰু প্ৰতিদিনাখনে ব্ৰহ্মাই সৃষ্টি কৰিব লাগে সেই তিনিখন অৰ্থাৎ সেই তিনিখন লোক ব্ৰহ্মাৰ প্ৰতিদিনাখনে নাগ হয় প্ৰতিদিনাখনে সৃষ্টি কৰিব লাগে সেই কৈছে সেই তিনিখন লোক ইয়াৰ ওপৰত আছে চাৰিখন লোক যে সেই চাৰিখন লোক হৈছে ব্ৰহ্মা বয়সৰ লগত সমান সমান
আৰু ইয়াৰ বহলভাৱে আমি পিছত পামগৈ কৈছে ব্ৰহ্মা বয়সৰ লগত সমান ব্ৰহ্মাৰ সম্পূৰ্ণ আয়ু ভৰিলে যেবে ভৰিলে ক্ষয় সমস্ত লোকৰ তেবে কালে বিনাশ হয় ব্ৰহ্মা যেতিয়াৰ আয়ুস যেতিয়াৰ 100 বছৰ হ'ব তেতিয়া সমস্তৰ লোক 14 ভুৱন নাগ হৈ যাব আৰু ব্ৰহ্মাৰ এদিনত আমি থকা এইকেইখন লোক নাগ হ'ব অৰ্থাৎ সত্য তেতা দাপৰ কলি 4 যুগ ব্ৰহ্মাৰ এদিন আপোনালোকে জানিলে ব্ৰহ্মা এদিন হ'লে সত্য তেতা দাপৰ কলি 4 যুগ হয় সেই কথাখিনিকে উল্লেখিত কৰিছে যে এনেভাৱে ব্ৰহ্মাৰ যেতিয়া আয়ুস এদিন দুদিন কৰি 100 বছৰ হ'ব ব্ৰহ্মাৰ সৃষ্টি যিমানবোৰ আছে অৰ্থাৎ সমস্ত লোক ধ্বংসৰ হ'ব সেই উল্লেখিত কৰিছে কালৰ মহিমা শুনি বিদু মহন্ত তাক জানিবা কপতি পুৰুবুচিলন্ত যে এই কালৰ গতিত সকলো নাগ হ'ব সেই কথাখিনি জানি বিদুৰে পুনৰ মৈত্ৰেয়ক সুধিছে হে গুৰুদেৱ হে বাপ তুমি কৃপা কৰি কালৰ লক্ষণসমূহ কথা মোক বুজাই আৰু চিনাই দিয়া যে ইয়াৰ কিবা স্থূল সূক্ষ্ম ৰূপ ইয়াক মোক ভালকৈ বুজাই দিয়া মই পৰম আনন্দে কৰ্ণভৈ শুনিব বিচাৰিছোঁ আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আজি সেই মৈত্ৰেৰে বিদুক কালৰ প্ৰভাৱৰ কথা ক'বলৈ আগবাঢ়িছে অৰ্থাৎ আমাৰ সমস্তক বুজাবলৈ আগবাঢ়িছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ মহতাদি তত্ত্ব তাকে কাল বুলি কহে সমস্ত শাস্ত্ৰ আৰু সেই কাল কৰে ত্ৰিবিধ প্ৰলয় নিদ্ৰা নৈমিত্তিক যেতা কৃত কালে গুণে থাকিল বিধ সৃষ্টি হয় তাকে ভিন্নে ভিন্নে কহু শুনা মহাশয় আদ্য স্বর্গ মহত্তত্ব দ্বিতীয় অহংকার তৃতীয় কৈলোখার আয়ম জ্ঞান কর্মেন্দ্রিয় চতুর্থ বুলি স্বর্গ পঞ্চম ইন্দ্রিয় অধিষ্ঠাতা দেববর্গ অংশ পর্বায় বিদ্যক হস্ত সৃষ্টি কয় আবরণ মনে শুনিউক মহাশয় ছয়বিধ বিক সৃষ্টি বুলি 28 প্ৰকাৰে বহু অষ্টম ৰজুগুণে অধিকতৰ মত আৰু যেন মতে ঘূৰিয়া আছে
কালৰ ব্যৱস্থা যত কংসৰে ঈশ্বৰৰ লীলা কথা। জয় কৃষ্ণ। এতিয়া এনে ভাবে সেই মৈত্ৰেয়ী বিদুৰক কৈছে যে শুনাৰ কালৰ লক্ষণসমূহ কথা তোমাক মই কওঁ, তুমি একমনেভাৱে শুনা। যে ইয়াক মই তোমাক অকণমানহে ক'ম যে পঞ্চম অধ্যায়ত তোমাক বহলভাৱে বুজাই কোৱা হ'ব যে ইয়াৰ পৰিমাণত মহতত্বৰ অৰ্থাৎ যি মহতত্বৰ ইয়াকে কৈছে কাল অৰ্থাৎ সময়। কাল হৈছে সময়, কাল মানে হৈছে সময়। যে তাকে তুমি কাল বুলি জানিবা, শাস্ত্ৰসন্মত কথা। আৰু এই কালৰ প্ৰভাৱ ইয়াৰ দ্বাৰা কৈছে ত্ৰিবিধ প্ৰলয় হয়, নিত্ৰ, নৈমিত্ৰ আৰু প্ৰাকৃতৰ। আৰু এই কালৰ 10টা গুণ আছে, ইয়াকে কৈছে দশবিধ সৃষ্টি। যে এই 10টা গুণৰ দশবিধ সৃষ্টি কথা কৈছে মহাতত্ত্ব। আৰু দ্বিতীয়ত ক'লে আদ্যস্বৰ্গ মহাতত্ত্বৰ দ্বিতীয় অহংকাৰ। আৰু তৃতীয়তে ক'লে পঞ্চতন্মাত্ৰ। চতুৰ্থৰ সৃষ্টি হ'ল জ্ঞান কৰ্মেন্দ্ৰিয়ৰ। আৰু পঞ্চম ইন্দ্ৰিয় অধিষ্ঠাতা দেৱৰ। আৰু ষষ্ঠমৰ হৈছে পঞ্চপ্ৰভা সৃষ্টি। আৰু সপ্তমৰ হৈছে 6বিধ বৃক্ষৰ সৃষ্টি। আৰু অষ্টমত কৈছে 28 প্ৰকাৰৰ পশুৰ সৃষ্টি। নৱমত কৈছে যে অধিক ৰজুগুণত কৰ্মত ৰত হৈ থকা সেই মনুষ্যসকল আমাক সকলৰ কথা কৈছে নৱমৰ সৃষ্টি। আৰু সনত কুমাকে আদি কৰি দেৱগণ এই দশম সৃষ্টি অৰ্থাৎ দশবিধ সৃষ্টি কথা আজি উল্লেখিত কৰিছে। ইয়াত মাত্ৰ মুঠ চুৰি গৈছে, পঞ্চম অধ্যায়ত বহলভাৱে ক'ব, সেইকাৰণে আমি অলপ পাতনি মেলা নাই। যা হওক, এনেভাৱে কৈছে দশবিধ সৃষ্টি কথা মই তোমাক ক'লোঁ যে 20 নম্বৰ অধ্যায়ত প্ৰাণীবোৰ কেনেকৈ সৃষ্টি হৈছে, ক'ত কেনেকৈ হৈছে, সমস্ত কথা তোমাক বুজাই ক'ম। এতিয়া তুমি কালৰ ব্যৱস্থা কথা শুনা। এইখিনিতে এই অধ্যায় সামৰণি মাৰি আজি গোপাল চৰণ দিজে আমাৰ সমস্তলৈ এটি উপদেশ আগবঢ়াব বিচাৰিছে। আমি উপদেশখন শ্ৰৱণ কৰিম। ভাগৱত শাস্ত্ৰ উদি সূৰ্য প্ৰায় চাপিও সমিব আছে ভাই গুণ একান্ত সাধুৰ সংগ কৰি যতন ইটো ভাগৱত শাস্ত্ৰ কৰি শ্ৰৱণ এক শাস্ত্ৰ মাত্ৰ বুজা নৰগণ দৈৱকীৰ পুত্ৰে জাগ কৰি চাবৰ ভজনীয় দেৱ এক দৈৱকী
কৈছে যে হে নৰনাৰীগণ হৈয়া এক মন। এতিয়া নৰ আৰু নাৰী, অৰ্থাৎ নৰ হলো আমি সমস্ত, নাৰী হল আমাৰ আত্মা। কথা কৈছে যে সকলোৱে একমন হয় তৃতীয় স্কন্ধৰ ভাগৱত শ্ৰৱণ কৰা। আৰু ইয়াৰ পদ ভগৱন্ত চৰণ, পদ শব্দ অৰ্থ হৈছে ভগৱন্ত চৰণ। ইয়াৰ অৰ্থ বহুত গভীৰতৰ, ইয়াক কিন্তু নিন্দা কৰা যোগ্য নাই। যে সেইকাৰণে এই ভাগৱত শাস্ত্ৰৰ শ্ৰৱণৰ মহাফল আছে। যদি একান্তৰভাৱে শ্ৰৱণ কৰা যায়, অল্প সময়তে, অকণমান সময়তে কৃষ্ণৰ লাভ কৰিব পৰা যায়। সেইকাৰণে এই ভাগৱত শাস্ত্ৰ এয়া হৈছে কোটি সূৰ্যৰ সমান অধিক পোহৰযুক্ত। অৰ্থাৎ আমি অজ্ঞানত আছোঁ, এন্ধাৰত আছোঁ। যে আমি এই এন্ধাৰৰ পোহৰ পাব লগা হ'লে, যেনেকৈ এতিয়া এন্ধাৰ হ'ল, কাইলৈ ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে সমস্ত জগত পোহৰ হ'ব। তদনুৰূপ আমাৰ প্ৰতিজন মনুষ্যই অজ্ঞানত থাকি আমি এন্ধাৰত আছোঁ। গতিকে আমিও পোহৰ পাব লগা হ'লে ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমে আমাৰ এই ভিতৰত অজ্ঞানে এন্ধাৰে আৱৰি আছে, ইয়াত আমি হৃদয়ত ভক্তি বন্তি গছি জ্বলাব লাগিব। যেতিয়া আমি হৃদয়ত ভক্তি বন্তি গছি জ্বলাব পাৰিম, তেতিয়া আমাৰ ভাগ্য উদয় হ'ব আৰু অজ্ঞানবোৰ আঁতৰি আমাৰ জীৱনলৈ পোহৰ আহিব। সেইকাৰণে একান্তৰ সাধুসংগ যত্ন কৰি এই ভাগৱত শাস্ত্ৰৰ কেৱল শ্ৰৱণ কৰা। আপোনালোকে জানি ল'ব যে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিব দিছে, ভগৱন্ত গুণৰ নাম হয়তো কোনোবাই বহুত গাব পাৰে, কোনোবাই হয়তো এফাকি ঘোষাৰো সম্পূৰ্ণ গাব নোৱাৰে, তাতো অসুবিধা নাই। যদি ভুলকেও ঘোষা পাকি গাইছে, ভগৱন্তে তাতো সন্তুষ্ট হ'ব। কিন্তু আটাইতকৈ ডাঙৰ বস্তু হৈছে মন প্ৰাণ চিত ভগৱন্তক যদি আমি নিবেদন কৰি গাব লাগিছিল ঘোষা পাকি আগৰ ফালৰ পৰা ওলোটাকে পিছৰ ফালৰ পৰা গালে, ভগৱন্তে তথাপিতো কৈছিল তথাস্তু। গতিকে ভুলে শুদ্ধে গাই গীত প্ৰভুৱে কৈছে সেয়াই মোৰে হিত। আমাৰ পাঠক প্ৰভুসকলে গাওঁতে আমি সকলোৱে কৈ থাকোঁতে আগা পিছা ওলোটা পোলোটা হয়, তথাপিতো কৃষ্ণ নাম। আৰু একান্তভাৱে আপোনালোকে শ্ৰৱণ কৰিছে, তথাপিতো কৃষ্ণ নাম। গতিকে এইকণ নামে সকলোকে তাৰিব পাৰিব। যাহক গুৰু সমস্ত মাতৃ সমস্ত শেষত এনেভাৱে কৈছে, এই নামে সমস্তকে তাৰিব পাৰে, সকলো দুখ দুৰ্গতি নাগ হয়, কৃষ্ণত ভক্তি প্ৰেম ভক্তি বঢ়ায় আৰু এই সংসাৰখন সুন্দৰ চলি থাকি পাৰ হৈ যায়, পৰলোকতো সুন্দৰ আনন্দ মনে থাকিব পাৰে। এই কথাখিনিকে কয় গোপাল চৰণ দিজে, নিজেও মুখ ভৰি ৰাম ৰাম কয়, সমস্তজনকে ৰাম নাম লৈ এই মনুষ্য জন্ম সামফল কৰিবলৈ, এই ভৱ সংসাৰখনক সুন্দৰভাৱে তৰি যাবলৈ উপদেশ প্ৰদান কৰিছে।